নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ বৰঠাত আমাৰ চেনেল নিশাৰ কথা ক'বলৈ কোভিডৰ পাছত আমি আচলতে দেখা পাইছোঁ যে যিখিনি পাঠ্যক্ৰম হয় যিখিনি ল'ৰা ছোৱালী অনুসৰণ কৰে বিশেষকৈ স্বাস্থ্য খণ্ডৰ লগত জড়িত সেয়া লাগিলে আপোনাৰ মেডিকেল লেবৰেটৰী টেকন'লজি হওক বা ডায়ালিচিছ হওক বা ফাৰ্মাচী হওক ইত্যাদি তাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ এক আকৰ্ষণ বৃদ্ধি হোৱা আমি দেখা পাইছোঁ আৰু ঠিক তেনেদৰে বিভিন্ন জনপ্ৰিয় বিষয়ৰ কথা যদি এই মুহূৰ্তত মই ক'ব বিচাৰোঁ বা কওঁ আন এক জনপ্ৰিয় বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খুব জনপ্ৰিয়তা অৰ্জন কৰা দেখা পোৱা গৈছে সেয়া হৈছে ফিজিঅ'থেৰাপি ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰত আৰু মই আজি বিশেষকৈ এইটো কাৰণেই সুখী যে আজি নিশাৰ কথা কমলৰ হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰৰ কাৰণে যাক মই আমন্ত্ৰণ কৰি আনিছোঁ তেখেত কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অফ হেল্থ ছায়েন্সেছৰ অধীনত ফিজিঅ'থেৰাপি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা ডক্টৰ কংকনা তালুকদাৰ প্ৰথমে আপোনাক নিশাৰ কথা কমললৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু আজি উষ্ম আদৰণি জনাইছোঁ লগতে আপোনাৰ সময় দিয়াৰ বাবেও আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আচলতে আজিলৈকে যাক যাক আমন্ত্ৰণ কৰিছোঁ পোনপ্ৰথমে মই তেওঁলোকৰ শৈশৱ বা ল'ৰালিকাল যিটো কওঁ আৰু তেওঁলোকৰ শিক্ষা এই বিষয়ে মই জানিবলৈ চেষ্টা কৰোঁ আজি আপুনি যদি আমাক আমাৰ দৰ্শকক চমুকৈ আপোনাৰ শিক্ষা আৰু শৈশৱৰ কথা কয় ওকে নমস্কাৰ আৰু ধন্যবাদ যে মোক মাতিলে আজি ইয়াতে মই ডক্টৰ কংকনা তালুকদাৰ মই এজ এ ফিজিঅ'থেৰাপিষ্ট মোৰ স্পেচিয়েলাইজেশ্যন হয় কাৰ্ডিঅ' ৰেছপিৰেটৰী ফিজিঅ'থেৰাপিষ্ট যিহেতুকে আপুনি ক'লে ক'ভিডৰ পাছত চ' ময়ো তেনেকৈ ক'ভিডৰ পাছত যেতিয়া গম পালোঁ যে কাৰ্ডিঅ' ৰেছপিৰেটৰী ফিজিঅ'থেৰাপিও বুলি কিবা এটা বস্তু আছে যোনটো কি হেল্প কৰে চ' মোৰ শৈশৱ আছিলে যে মই প্ৰথমতে স্কুলিং কৰিলোঁ চেইণ্ট পেট্ৰিক্স বুলি মোৰ ঘৰ হোম টাউন সোণাপুৰত চ' তাতে দেন মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ গুৱাহাটীত সাই বিকাশ জুনিয়ৰ কলেজ তাৰ পাছত মোৰ সদায় এইটোৱে মন আছিলে যে মই মেডিকেল লাইন এটাত যাওঁ চ' সেইটোৰ কাৰণে আই ৱাজ ইণ্টাৰেষ্টেড ইন ছামথিং যাতে মই জনসাধাৰণখিনিক অকণমান সহায় কৰিব পাৰোঁ মোৰ ফালৰ পৰা চ' সেইটো কাৰণে মই ফিজিঅ'থেৰাপি চুজ কৰিলোঁ ফিজিঅ'থেৰাপি মই কৰিলোঁ বেচেলাৰ্ছ অফ ফিজিঅ'থেৰাপি মই কৰিলোঁ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা তাৰ পাছত মই মাষ্টাৰ্ছো তাৰ পৰাই কৰিলোঁ তাত তেনেকৈ ঘূৰি মানে বিচাৰি চাই মেলি মই ফিজিঅ'থেৰাপিটো চালোঁ দেন ভাবিলোঁ যে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ মেনি পিপল এণ্ড এতিয়াতো আৰু বেছি ইম্পৰ্টেণ্ট এতিয়াতো এৱেৰনেছ আৰু বাঢ়ি গৈছে তেতিয়াৰ টাইমত এৱেৰনেছটো ইমান নাছিলে বাট দেন উইথ টাইম বিং এৱেৰনেছ আহিছে আৰু এতিয়া বহুত ভাল কৰি আছে ফিজিঅ'থেৰাপিষ্টখিনিয়ে একজেক্টলি আপোনাক যদি বা আপোনাৰ পৰা মই যদি জানিবলৈ চেষ্টা কৰোঁ একদম খুব সাধাৰণভাৱে যিসকল ছাত্ৰ ছাত্ৰী আছে মই যদি আপোনাক সোধোঁ যে ফিজিঅ'থেৰাপি আচলতে হয় কি বা ফিজিঅ'থেৰাপি যিটো পাঠ্যক্ৰম আছে যিটো কোৰ্চ আছে তাত এজন ছাত্ৰ ছাত্ৰীয়ে কি কি শিকে অ'কে প্ৰথম কথা ফিজিঅ'থেৰাপি হয় কি ফিজিঅ'থেৰাপি এটা মেডিকেল টাৰ্ম হয় এতিয়া যিহেতুকে আমি ধৰক ডক্টৰৰ ওচৰলৈ যাওঁ ডক্টৰৰ ওচৰলৈ গ'লে তাহাঁতি আমাক মেডিকেলি ট্ৰিট কৰে বা দৰৱ দিয়ে চাই মেলে তো আমাৰ তেনেকৈ চিমিলাৰলি আমি দৰৱ নিদিওঁ বাট দেন আমি মানে এক্সাৰচাইজৰ থ্ৰু দি বা ধৰক কিবা কিবি ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম আছে সেইটোৰ থ্ৰু দি আমি মানুহ এজনক ঠিক কৰিবলৈ চাওঁ চ' দেট ইজ ফিজিঅ'থেৰাপি এতিয়া ল'ৰা ছোৱালীয়ে বা কোনোবাই যিহেতুকে ছাপ'জ ফিজিঅ'থেৰাপি জইন কৰিব বিচাৰিছে তাহাঁতৰ ষ্ট্ৰীমটো এতিয়া ছায়েন্স হ'ব লাগিব প্ৰথম কথা ছায়েন্স আপোনাৰ মেথছ নহ'লেও বায়'লজি থাকিব লাগিব বায়'লজি ফিজিক্স কেমেষ্ট্ৰি তাৰ পাছত এতিয়া নতুনকৈ ৰুলছ আহিছে বহুতখিনি একৰ্ডিং টু নেশ্যনেল হেল্থ কমিশ্যন এলাইড হেল্থ কেয়াৰ প্ৰফেচনেলৰ হিচাপত তো এতিয়া আমাৰ 2026ৰ পৰা কোৰ্চটো আপোনাৰ 5 ইয়াৰ্ছ হৈ যাব প্ৰথমতে আমি যেতিয়া কৰি আছিলোঁ 4.6 আছিলে মানে আপোনাৰ 4 ইয়াৰ্ছ থিয়ৰিটিকেল আৰু 6 মান্থছ ইণ্টাৰ্ণশ্বিপ থাকে বাট দেন নাও এতিয়া আমি 4 ইয়াৰ্ছ কোৰ্চ থিয়ৰি কৰিব লাগিব আৰু 1 ইয়াৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব চ' সেইটোৰ কাৰণে একৰ্ডিং টু কলেজেছ মানে ধৰক এতিয়া কিছুমান প্ৰাইভেট কলেজেছ আছে তাত মাৰ্কছ বেচিছত লয় কিছুমানত এণ্ট্ৰেঞ্চ হয় এণ্ট্ৰেঞ্চ হিচাপত লয় এতিয়া 2026ৰ পৰা আমি জানা মতে নিট কোৱালিফিকেশ্যনটো লাগিব চ' নিট কোৱালিফাই এটা মাৰ্কছ থাকিব সেইটো কোৱালিফাই কৰিলে তেতিয়া তাহাঁতে ফিজিঅ'থেৰাপি ল'ব পাৰিব ওকে এইখিনিতে এটা ধৰি লওক শেহতীয়া ডেভেলপমেণ্ট বুলি ক'ব পাৰি আজি কিছুদিন আগতে আপোনালোক সকলোৱে অৱগত হয়
ফিজিঅথেৰাপিষ্টসকলে আগতে ডক্টৰ লগাব পৰা নাছিল এইটো এটা আচলতে খুব ছিগনিফিকেণ্ট এচিভমেণ্ট বুলিয়ে মই কৈছোঁ বা ছিগনিফিকেণ্ট এটা উল্লেখযোগ্য এটা কি বুলি ক'ম আৰু উপাধি বুলিয়ে কৈছোঁ আৰু এটা উল্লেখনীয় মুহূৰ্ত বুলি ক'ব পাৰি এই ক্ষেত্ৰত আপোনাৰ মনোভাৱ কেনেকুৱা ধৰণৰ Actually, যেহেতু আগতেতো আপোনালোকে ডক্টৰ লগাব নোৱাৰি হয় একচুৱেলি আমিও এইটো লৈ মানে ভাবোঁ যে যিহেতুকে আমি পেচেণ্ট আল্টিমেটলি ট্ৰিট কৰোঁৱেই বাট দেন আমাক সেইখিনি দিয়া নাছিলে এতিয়ালৈকে বাট দেন এতিয়া যিহেতুকে চবেই চাই চিতি মেলি কৰিলে দেন ভাবিলে যে একচুৱেলি এইটো ৰিকুৱায়াৰ্ডো হয় কাৰণ আমি ডিপেণ্ডেণ্ট নহয় বেলেগৰ ওপৰত চ' MBBS ডক্টৰ এটাই যিহেতুকে ডক্টৰ লিখিব পাৰে তাহাঁতি আমাক গাইড কৰিলেহে যে আমি ট্ৰিট কৰিব পাৰিম সেইটো তেনেকুৱা একো নাই আমি ইণ্ডিপেণ্ডেণ্ট হেল্থ কেয়াৰ হয় য'ত আমি হেণ্ডজ অন ট্ৰিটমেণ্ট দিওঁ চ' সেইটো কাৰণে মোৰ কাৰণে বা আমাৰ গোটেই কমিউনিটিটোৰ কাৰণে বহুত ভাল হৈছে যে এটলিষ্ট সিহঁতে আমাক সেইটো দিছে আৰু ডক্টৰ আমি লিখিব পাৰোঁ কিন্তু আমাৰ ছাফিক্সত মানে পিটিটো লগাব লাগিব ফিজিঅ'থেৰাপি শেষত হয় পিটিটো লগাব লাগিব আৰু এটা কথা মই নাজানো কাৰণে সোধো দেই এজন ডক্টৰে আমাক ঔষধ দিয়ে ফিজিঅথেৰাপিষ্ট এজনে ঔষধ দিব পাৰে নে নোৱাৰে ঔষধ আমি তেনেকৈ লিখি পেলাই দিব নোৱাৰোঁ বাট আমি চব পঢ়িছোঁ আমাৰ ধৰক ফাৰ্মাকলজি যোনটো ছাবজেক্ট থাকে ফাৰ্মাকলজি ছাবজেক্টটো আছে আমি জানো যে কিছুমান বেমাৰলৈ কি দৰৱ দিব লাগে চ' আমি এটা ধৰক এছেছমেণ্ট ল'ব লাগেতো ধৰক এটা ট্ৰিটমেণ্ট দিবলৈ কাৰণে হিষ্ট্ৰীটো জানিব লাগিব কি আছে বেমাৰ কি নাই কি ঔষধ লৈ আছিলে চ' সেইখিনি জ্ঞান আমাৰ আছে যে আমি ঔষধ এজ আ ফিজিঅথেৰাপিষ্ট দিব নোৱাৰোঁ বাট জ্ঞানখিনি আমাৰ এইটো থাকিব লাগিব যে এটা বেমাৰৰ কি ঔষধ দিব পাৰি অ'কে এইখিনিতে আৰু এটা কথা আহিল যে আপুনি আজি অত বছৰে বা যোৱা কিছু বছৰৰ পৰা পাঠদানৰ লগত আপুনি জড়িত হৈ আছে টিচিঙৰ লগত জড়িত হৈ আছে যোৱাটো দশকত বা ইন দ্য লাষ্ট ডিকেড আপুনি ফিজিঅথেৰাপিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সলনি দেখা পাইছে বহুত বেছি পাঠদানৰ ক্ষেত্ৰত বহুত বেছি এতিয়া ধৰক আমাৰ টাইমত আমি যেতিয়া ফিজিঅথেৰাপি কৰি আছিলোঁ তেতিয়া বা আমাৰ আগৰখিনি আমাৰ টাইমতো অলৰেডি এৱেৰ আছিলেই বাট দেন আমাৰ আগৰখিনি বেছি ষ্টুডেণ্টছ নাছিলে বহুতে মানে আপোনাৰ ধৰক জনসাধাৰণ কিছুমানে কয় যে ফিজিঅথেৰাপিটোতো এটা মালিচ দিয়া মাছাজ হয় টেকনিক হয় মাছাজ টেকনিকো আছে ন' ডাউট বাট দেন ফিজিঅথেৰাপি ইজ নট অনলি এবাউট মাছাজ আমাৰ তো তেনেকৈ মানুহে যেতিয়া এৱেৰ হৈছে ধৰক এতিয়া বহুত হেল্থ কেম্প হয় বহুতখিনি আমি গাঁৱে গাঁৱে যাওঁ হেল্থ কেয়াৰ দিওঁ বা বেলেগ এতিয়া ডক্টৰ্ছবিলাকেই ধৰক যিকোনো এটা বেমাৰ হ'লে সিহঁতে ফিজিঅথেৰাপিষ্ট ৰেকমেণ্ড কৰেই চ' তেনেকৈ এৱেৰনেছটো বাঢ়িছে তেনেকৈ ল'ৰা ছোৱালীখিনি ইণ্টাৰেষ্ট বাঢ়িছে তো তেনেকৈ একাডেমিক লাইনতো মানে আমাৰ ষ্টুডেণ্টছখিনি আমি এট্ৰেক্ট কৰিবলৈ পাৰিছোঁ চ' সেইটো হিচাপত চাবলৈ গ'লে এতিয়া আগতকৈ বহুত বেছি ষ্টুডেণ্টছ ফিজিঅথেৰাপি ডিপাৰ্টমেণ্টত আমি পাওঁ একাডেমিক্সত আৰু এটা বস্তু মই আজিকালি খুব দেখা পাওঁ দেই যেটো কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্ট বুলি কয় সেইটো ফিজিঅথেৰাপিৰ এটা অংশ নাই নহয় সেইটো ইটছ ভেৰি ডিফাৰেণ্ট এতিয়া সেইটো এটা মানে আপোনাৰ ধৰক কি কয় এইটো ৱৰ্ডটো অহা নাই মোৰ মানে য'ত নেকি ধৰি লওক গোটেই বডিটো ফুটাই দিয়ে কিবা কৰে তো তাহাঁতিও এতিয়া এইটো আমি যিহেতুকে ডক্টৰ লিখিব পাৰোঁ তো তাহাঁতিও মানে এটা কৰিছে যে সিহঁতে মানে তাহাঁতে ভাবি আছে যে তাহাঁতৰো মানে সিহঁতে ডক্টৰ লিখিব পাৰে বাট সেইটো কোৰ্চ ইজ ভেৰি ডিফাৰেণ্ট আমাৰ কোৰ্চ ইজ ভেৰি ডিফাৰেণ্ট আমি কাইৰোপ্ৰেক্টৰ আমি নিশিকোঁ ফিজিঅথেৰাপিত আমি ফিজিঅথেৰাপিত হেণ্ডজ অন ট্ৰিটমেণ্ট দিওঁ বা ধৰক ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যন ট্ৰিটমেণ্ট দিওঁ কাইৰোপ্ৰেক্টৰ ইজ নট ৰিলেটেড টু ফিজিঅথেৰাপি টিল নাও তেওঁলোকেও ধৰি লওক এতিয়া এটা পূৰ্ণাংগ স্বীকৃতি যেটো আমি কওঁ স্বীকৃতিৰ কাৰণে তাৰমানে চেষ্টা কৰি আছে কিন্তু মানে একচুৱেলি ফিজিঅথেৰাপি ইজ নট ৰিলেটেড টু কাইৰোপ্ৰেক্টৰ্ছ অ'কে এতিয়া যদি মই আপোনাক সোধোঁ যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে ফিজিঅথেৰাপি কৰিবৰ কাৰণে যোগ্যতাৰ অৰ্হতা কি হয় বা এলিজিবিলিটি ক্ৰাইটেৰিয়া এলিজিবিলিটি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স হ'ব লাগিব ছায়েন্সত বায়'লজি ফিজিক্স কেমেষ্ট্ৰি মেক্সিমাম মাৰ্কছ ধৰক 55% থাকিব লাগিব প্ৰাইভেট ইউনিভাৰ্চিটি কিছুমানত বাট দেন যদি ধৰক কিছুমান প্ৰাইভেট ইউনিভাৰ্চিটি নিজৰ কথা থাকে সিহঁতৰ এণ্ট্ৰেঞ্চ এক্সাম হয় চ' এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব এতিয়া একৰ্ডিং টু নেশ্যনেল কমিশ্যন অফ হেল্থ কেয়াৰ তাহাঁতি নিট দিব চ' 2026ৰ পৰা আমাৰ নতুন চিলেবাছ নতুন চব এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তো তাতে নিট এপ্লাই কৰিব লাগিব নিট দিব লাগিব নিটৰ কোৱালিফিকেশ্যন মাৰ্কছ এটা থাকিব তো তেনেকৈ কোৱালিফাই কৰিলে তাহাঁতে আহিব পাৰিব সেইটো লাইনত আপুনি ধৰি লওক এতিয়া বৰ্তমান শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছে যদি মই আপোনাক সোধোঁ যে যিটো আপোনাৰ আমাৰ যিটো বাস্তৱ
জীৱনৰ ক্লিনিকেল প্ৰেক্টিছ বুলি আহি পৰে সেই ক্ষেত্ৰত আপুনি নিজকে কেনেকৈ সংযুক্ত কৰে এতিয়া ধৰক মই একাডেমিকৰ লগত ৰিলেটেড একদম তো আমাৰ ষ্টুডেণ্টছখিনি যিহেতুকে আমাৰ ক্লিনিকেল পষ্টিংছ থাকে চ' পষ্টিংছৰ সময়ত আমি যোৰহাট মেডিকেল কলেজত যাওঁ তাত আমি তাহাঁতক শিকাওঁ ক্লিনিকেলি শিকাওঁ তাতে সিহঁতে পেচেণ্ট চায় হিষ্ট্ৰী লয় তো কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট তাহাঁতক দিব পাৰি সেইবিলাক আমি শিকাওঁ আৰু ধৰক এতিয়া আমাৰ কিছুমান বেলেগ বেলেগ জেগাৰ পৰা আমি হেল্থ কেয়াৰ প্ৰফেচনেলছ মানে ফিজিঅ'থেৰাপিষ্ট হওক তেনেকৈ মাতি আনো যাতে ৱৰ্কশ্বপবিলাক হয় তো তেনেকৈ এতিয়া বৰ্তমান আমি ৰিলেটেড হৈ আছোঁ যে ক্লিনিকেল লাইনত এজ ৱেল এজ মানে একাডেমিক লাইনত অ'কে ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ গৱেষণা হৈ আছে বা হৈ আছে বৰ্তমান আগতে হৈছিলে এতিয়া হৈ আছে আৰু আগলৈও হ'ব তাৰ ক্ষেত্ৰত যদি মই গৱেষণাৰ কথা কওঁ বা যি উন্নত প্ৰযুক্তিৰ কথা যদি কওঁ এনেকুৱা কিবা আপুনি দেখা পাইছে নেকি যি আপোনাক একদম সাংঘাতিকভাৱে আকৰ্ষণ কৰিছে ফিজিঅ'থেৰাপি বা যিকোনো ধৰক মেডিকেল কোৰ্চবিলাক অলৱেজ মানে গৱেষণাৰ ওপৰতে থাকে ৰিচাৰ্চৰ ওপৰত এভিডেন্স বেছড কিবা থাকিব লাগিব তেতিয়াহে আমি মানুহ এজনক ট্ৰিটমেণ্ট দিব পাৰিম চ' তেনেকৈ হিচাপত ক'বলৈ গ'লে এতিয়া ফিজিঅ'থেৰাপি ইজ ভেৰি মানে ডেভেলপড বুলি ক'ব পাৰি আপোনাৰ টেলি ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম আছে য'ত আমি ফোনেদিয়ে মানে কৰিব পাৰোঁ টেলি ৰিহেবিলিটেশ্যন তাৰপিছত VR আছে ভিজুৱেলি আমি কিছুমান গেমছ দিব পাৰি আজিকালিৰ এভিডেন্স বেছ হিচাপত মানে আজিকালি ৰিচাৰ্চাৰ্ছখিনিয়ে ওলাইছে গেমছ হিচাপত মানুহক ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম দিব পাৰি ৰবটিক্স ট্ৰিটমেণ্ট ওলাইছে ৰবটিক্স কৰি পেলাই ধৰক গেট মানে চলা ফুৰা কিছুমান বাচ্চা কিছুমানৰ কেতিয়াবা চলা ফুৰাত দিগদাৰ হয় বা ডাঙৰখিনিৰো তো তাহাঁতৰ কাৰণে ৰবটিক্স ওলাইছে তো তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু এতিয়া মানে ফিজিঅ'থেৰাপিৰ প্ৰফেচনেলত আমি মানে গম পাইছোঁ বা আকৰ্ষিত বহুতেই হৈছে কাৰণে মানে এতিয়া ফিজিঅ'থেৰাপি ইজ ভেৰি কোৰ্চটো মানে বহুত ভাল কোৰ্চ এটা এতিয়ালৈকে হৈছে মানে আৰু বহুত আছে হ'বলৈ এজন ভাল ফিজিঅ'থেৰাপিষ্ট হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে মই যদি সুধোঁ কেনেকুৱা ধৰণৰ সংগ্ৰামৰ মাজেৰে যাবলগীয়া হয় সংগ্ৰাম ক'বলৈ গ'লে তেনেকুৱা একো নাই বাট দেন এতিয়া চাওক থিয়ৰী ইজ ভেৰি ডিফাৰেণ্ট আৰু প্ৰেক্টিকেল ইজ ডিফাৰেণ্ট টু ডেট চ' থিয়ৰীখিনি কৰিবলৈ হ'লে সিহঁতে মানে ছাত্ৰ ছাত্ৰীখিনি এইটো ভাবিব নালাগিব যে আমি থিয়ৰীখিনি কৰিয়েই আমি চব কৰিব পাৰিম ক্লিনিকেলি যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া আৰু বহুতখিনি শিকিব পাৰিব এতিয়া থিয়ৰীখিনি সিহঁতে পঢ়ি মেলি পাছ কৰি ওলাই যাব বাট যেতিয়া তাহাঁতে ইণ্টাৰ্ণশ্বিপত যাব তেতিয়া তাহাঁতে ভালকৈ শিকিব পাৰিব যে ক্লিনিকেল প্ৰেক্টিছটো কি হয় প্ৰেক্টিকেলি যেতিয়া ইনভলভ হ'ব যিহেতুকে আমাৰ কোৰ্চটোহে প্ৰেক্টিকেল কোৰ্চ চ' প্ৰেক্টিকেলি তেতিয়া তাহাঁতে ইনভলভ হ'ব ভালকৈ তেতিয়া তাহাঁতৰ সেই বস্তুটো আগবাঢ়ি যাব আৰু চ' সেই বস্তুটো থিয়ৰীৰ পৰা প্ৰেক্টিকেললৈ যোৱা সেই হেৰিখিনি মানে তাহাঁতে সেইটো অকণমান চাব লাগিব আৰু বেলেগ তেনেকুৱা একো নাই আৰু যদি আপোনাক মই সোধোঁ যে কোৰ্চ এটাটো কৰিলেই নহ'ব চাকৰিৰ কথাও আহি পৰে বা মানুহ এজন নিয়োগ হ'ব লাগিব এই ক্ষেত্ৰত কেনেকুৱা ছেক্টৰছ বা কেনেকুৱা জাগাত এজন ফিজিঅ'থেৰাপিৰ ছাত্ৰ ছাত্ৰী নিয়োগ হ'ব পাৰে আৰু ভৱিষ্যত যিটো আমাৰ অহা 10 বছৰত বা 15 বছৰ বা 20 বছৰত ফিজিঅ'থেৰাপি ছাত্ৰ এজনৰ কাৰণে নিয়োগৰ ক্ষেত্ৰত কেনেকুৱা হ'ব পাৰে এতিয়া ক'বলৈ গ'লে অসমত স্পেচিয়েলি অসমত বহুত ধৰণৰ ছেক্টৰ আছে NHM আছে তাৰপাছত আপোনাৰ ৰেলৱে আছে ৰিচেণ্টলি ৰেলৱেৰ বহুত চাকৰি ওলাইছিলে ফিজিঅ'থেৰাপিষ্ট তাৰপাছত আপোনাৰ আমাৰ হস্পিটেলছখিনি আছে যোৰহাট মেডিকেল কলেজ হওক বা লেকচাৰাৰ হিচাপে তাত জইন কৰিব পাৰে বা এজ এ ক্লিনিচিয়ানছ হিচাপে তাত জইন কৰিব পাৰে গভৰ্ণমেণ্ট জবখিনি তেনেকৈ বহুতখিনি জব আগতকৈ এতিয়া বহুত ওলাইছে মানে আৰু বহুত ওলাব এতিয়া ধৰক কিছুমান কি কয় এইটো কোঅপাৰেটিভ ছেক্টৰবিলাকত তাতে আমি বহাৰ কেনেকুৱা বহু আৰ্গনমিক্স বুলি কয় সেইটো তো আমাৰ পশ্চাৰেল ডিফৰ্মিটি চ' ইয়াতে তেনেকৈ আমাৰ মাল্টি স্পেচিয়েলিটি তেনেকুৱা একো ডাঙৰ কোম্পানী নাই চ' সেইটো কাৰণে অসমত বৰ্তমান কম বাট যেতিয়া আমাৰ ইয়াতেও যেতিয়া ভাল ডাঙৰ কোম্পানীজ আহিব তাতেও বহুত জবছ ওলাব আৰ্গনমিক্স আমাৰ পশ্চাৰেল ডিফৰ্মিটিৰ কাৰণে আমাৰ বহুতখিনি বেমাৰ হয় গাৰ মানে আপোনাৰ কঁকালৰ বিষ হয় ডিঙিৰ বিষ হয় চ' সেইটো কাৰণে সেইটো ছেক্টৰতো আমাৰ ইয়াতে এতিয়া লেট ডাউন হৈ আছে বাট ফিউচাৰত আমি ভাবোঁ যে আকৌ হ'ব
তো তেনেকে ধৰক গভৰ্ণমেণ্ট জবো বহুত আছে আৰু প্ৰাইভেট হিচাপতো প্ৰাইভেট জবছো তেনেকে ফিজিঅ'থেৰাপি হিচাপত বহুত আছে আমি ইমান ষ্ট্ৰাগল কৰিব লগা নহ'ল যে আমি ফিজিঅ'থেৰাপি পঢ়িলোঁ এতিয়া আমি কি কৰিম আমিও ধুনীয়াকৈ এটা অনুষ্ঠানত সোমাই আছোঁ তো তেনেকে একো তেনেকুৱা প্ৰব্লেম নাই যে ফিজিঅ'থেৰাপি কোৰ্সটো কমপ্লিট কৰাৰ পিছত কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজাকৈ এখন ক্লিনিক খুলিব পাৰে হয় পাৰিব তাহাঁতৰ চাৰ্টিফিকেটছ যেতিয়া সিহঁতে পাই যাব ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰাৰ পাছত বেচেলাৰ্ছ ডিগ্ৰীৰ পাছত তাহাঁতে ক্লিনিক খুলিব পাৰিব নিজাববীয়াকৈ খুলিব পাৰে আৰম্ভ কৰিব পাৰে আমি আৰু অধিক দীঘলীয়া নকৰোঁ শেষত যদি মই আপোনাক কওঁ যিসকল উৎসাহী ছাত্ৰ ছাত্ৰী আছে আপুনি তেওঁলোকক বিশেষকৈ ফিজিঅ'থেৰাপিৰ কাৰণে বা ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰত কি উপদেশ দিব বিচাৰিব মই এটাই উপদেশ দিব বিচাৰিম যে কিছু মানে অনলি অন থিয়ৰী নগৈ পেলাই বেছি প্ৰেক্টিকেল লাইনটোত যদি বেছি যায় প্ৰেক্টিছ কৰে ভালকৈ পঢ়ি থকা দিনকেইটাতো যদি ভালকৈ প্ৰেক্টিকেলি প্ৰেক্টিছ কৰে আৰু আফটাৰ মানে থিয়ৰী যেতিয়া শেষ হ'ব আপোনাৰ 4 বছৰ কোৰ্স তেতিয়াও যদি 1 বছৰৰ যোনটো ইণ্টাৰ্ণশ্বিপ থাকে ভালকৈ শিকে ভালকৈ প্ৰেক্টিছ কৰে থিয়ৰীটোতো নেচেচাৰী হয় কিন্তু লগত প্ৰেক্টিকেল ইজ ভেৰি নেচেচাৰী চ' যাতে প্ৰেক্টিকেল লাইনটো তাহাঁতে তলত থৈ পেলাই থিয়ৰী জাষ্ট মানে পঢ়ি পেলাই লিখি তেনেকৈ নহ'ব মানে মুখস্থ কৰি পাছ কৰা নহ'ব মানে তো তাহাঁতে যদি এজন ভাল ফিজিঅ'থেৰাপিষ্ট হ'ব বিচাৰে তেতিয়াহ'লে সিহঁতৰ প্ৰেক্টিকেলি বহুত ভাল হ'ব লাগিব তাহাঁতৰ হাতখন ভাল হ'ব লাগিব বা সিহঁতৰ মানে কোনটো ট্ৰিটমেণ্ট মানে কোনটো কণ্ডিশ্যনত কি ট্ৰিটমেণ্ট দিম সেই বস্তুটো তাহাঁতৰ জানিব লাগিব যে এইটো ট্ৰিটমেণ্ট দিলে পেচেণ্টজন ভাল হ'ব তো তেতিয়া তাহাঁতৰ একো প্ৰব্লেম নহয় ভাল হ'ব গতিকে আজি আমি ডক্টৰ কংকনা তালুকদাৰৰ লগত বহুখিনি কথা পাতিলোঁ আৰু মই বিশ্বাস কৰোঁ তেখেতে যিখিনি কথা আজি ইয়াত উপস্থাপন কৰিলে বা ক'লে যিসকল উৎসাহী ছাত্ৰ ছাত্ৰী আছে যি আগলৈ ফিজিঅ'থেৰাপিক নিজৰ এক কেৰিয়াৰ হিচাপে ল'ব বিচাৰিব নিশ্চয় অনুপ্ৰেৰণা পাব আৰু আগলৈ এই ক্ষেত্ৰত আগবাঢ়ি যাব আজি বিশেষভাৱে আপুনি সময় দিয়াৰ কাৰণে আৰু মোৰ অনুৰোধ ৰক্ষা কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ